আজি মই আপোনালোকক দেখাম এই হাঁহ কুকুৰাখিনি দেখিছে সিহঁতক আজি মই চাবলৈ পাব আপোনালোকে কলগছ কাটি খুৱাম আৰু কেনেধৰণে খাব কলগছ চাই থাকক আপোনালোকে মই এতিয়া কলগছ এজোপা কাটিবলৈ যাওঁ আৰু কলগছ এজোপা কাটি আনি সিহঁতক খাবলৈ দিম সিহঁতি কেনেকৈ খাব আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ আৰু কলগছ দেখিবলৈ পাইছে মই পুখুৰী কিনাৰৰ কলগছ এজোপা কাটিম যিহেতু বামৰ কলগছবোৰ কাটিবলৈ মনটো নাযায় পুখুৰী কিনাৰৰ কলগছ এজোপা কাটি মই আপোনালোকক দেখাই আছো চাই থাকক আপোনালোকে ভিডিঅ'টো এনেকুৱা চুকৰ কলগছবোৰ কাটিব লাগে এইটো দেখিবলৈ পাইছে মই এটা গিৰাই দিলো ব'লা আগলৈ ব'লা এতিয়া মই গুচাম চাব আপোনালোকে যোনটো কলগছৰ ভিতৰৰ অংশটো সেইটো খাবলৈ দিম এই বাকলিটো বহুত হাৰ্ড এই বাকলিটো খাব নোৱাৰিব সিহঁতি সেইকাৰণে মই ভিতৰৰ অংশ এইটো সিজাই দিলে খাব পাৰিলেহেঁতেন যিহেতু মই এতিয়া সিজাই নিদিওঁ ডাইৰেক্ট কেঁচাকৈ দিম সেইকাৰণে এনেধৰণে গুচাই ল'ম গুচাই পিনি খাবলৈ দিম এতিয়া আপোনালোকে চাই থাকক কেনেকৈ খাব সিহঁতি বলক দেখাই আছো আপোনালোকক দেখিলে পাইছে এইটো এতিয়া চাওক আপোনালোকে এইটো মই কলগছ এটা কাটি আনিলো সৰু পুলি এটা কাটি আনিলো আৰু এইটো এতিয়া কাটি দিম সিহঁতি কেনেকৈ খাব আপোনালোকে চাই থাকক মিহি মিহিকৈ মই কাটি দিম এইটো এয়া দেখিবলৈ পাইছে কেনেধৰণে খাইছে আপোনালোকে এনেধৰণে খায় সিহঁতি এয়া চাওক মই এতিয়া ডাঙৰ ঘাপটো দিবলৈ ভয় হৈ গৈছে মানে ইমানকৈ আহি গৈছে মানে ঘপককৈ যদি ডিঙিতে ঘাপ এটা দি পাওঁ তেতিয়া মানে দিগদাৰ হৈ যাব মানে আপোনালোকে দেখিব পাইছে কেনেধৰণে আহিছে এয়া চাওক এইবোৰ চাওক কেনেধৰণে আহিছে আৰু কেনেধৰণে খাইছে চাওক নোখোৱাকৈ নাই প্ৰত্যেকেই খাইছে এয়া চাবলৈ পাইছে এই চাওক খাইছে চবেই খাইছে কুকুৰাও খাইছে অকল হাঁহ বুলি নহয় কুকুৰাও খায় আপোনালোকৰ যদি কেতিয়াবা যদি দানা দিবলৈ প্ৰব্লেম হয় দানা আনিবলৈ যদি আপোনালোকৰ যদি দানা শেষ হৈ যায় বা আনিবলৈ কেতিয়াবা এদিন প্ৰব্লেম হৈ যায় তেতিয়াহ'লে আপোনালোকে ঘৰুৱা এনেকে কলগছ বা আৰু ইত্যাদি বহুত যি টি বস্তু আছে ঘৰৰ বাৰীত সেইবোৰ বস্তু খুৱাই পিনি আপুনি এদিন ৰাখিব পাৰে ধুনীয়াকৈ এদিন ৰাখিব পাৰে মই দেখিবলৈ পাইছে কলগছ খাবলৈ দিছোঁ আৰু এই গোটা কলগছজোপাকে কেনেকৈ খাইছে চাওক আপোনালোকে খাবলৈ পাইছে কেনেধৰণে খাইছে চাওক এয়া চাওক কেনেধৰণে খাইছে মই আপোনালোকক এতিয়া দেখাম এই গোটেই সম্পূৰ্ণ কলগছটো ধুনীয়াকৈ কাটি দিম কাটি দিলে সিহঁতি কি ধুনীয়াকৈ খাব চাই থাকক আপোনালোকে এইখিনিত চাওক কলগছ মই এতিয়া কাটি দিছিলোঁ আছে নেকি চাওক সম্পূৰ্ণ খাই দিলে দেখিবলৈ পালে সম্পূৰ্ণ সিহঁতি খাই দিয়ে দেখিছে কেনেধৰণে খাই দিয়ে সেইকাৰণে মই এই কলগছটো এতিয়া গোটেইটো কাটি দিম আৰু বাকী এটুকা তাত থৈ আহিছিলোঁ সেইটুকাও মই আনি পিনি কাটি দিম পিছত আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেধৰণে সিহঁতি খায় কলগছ মই দেখাই আছোঁ আপোনালোকক এয়া দেখিবলৈ পাইছে মই কলগছ কাটি আছোঁ আৰু সিহঁতি চব কটাৰ দাহৰ আগৰ পৰাই লৈ গৈছে সিহঁতি ভয়ে নাখায় আৰু ভয়টো মোৰহে লাগে ঘপককৈ ঘপিয়াই পাওঁ বুলি দেখিবলৈ পাইছে কেনেধৰণে খাইছে আপোনালোকেও এনেধৰণে হাঁহ কুকুৰা পালন কৰিলে কেতিয়াবা যদি বিপদত পৰে দানা যদি নাই আপোনালোকৰ শেষ হৈ যায় বা আপোনালোকৰ প্ৰব্লেমত পৰে তেতিয়া আপোনালোকে মানে কলগছ খুৱাই পিনি ৰাখিব পাৰিব এদিনৰ কাৰণে কলগছ তাৰপাছত আপোনালোকে বিভিন্ন ধৰণৰ আৰু যি টি গছ আছে সেইবোৰ খুৱাই মেলি ৰাখিব পাৰিব মই দেখিছে কেনেধৰণে কলগছ দিলোঁ এয়া চব খাইছে সিহঁতি কি ধুনীয়াকৈ খাইছে আৰু গোটেইখিনি চফা কৰি খাব সিহঁতি এৰি থৈ নাযায় আৰু এনেধৰণে মই হাঁহ কুকুৰাক মানে কলগছটো দিওঁৱেই ডেইলি দিওঁ তেতিয়া মোৰ অলপমান দানা খৰচটো কমি আহে আৰু মই আজি আপোনালোকক দেখাম মই দানা কেনেকৈ দি আছোঁ এইকেইদিনত দেখাম আপোনালোকক যিহেতু মই হাঁহ কুকুৰা বিকি আছোঁ
এতিয়া মই কিনা দানা খোৱা নাই, ঘৰুৱা দানা খুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কি দানা দি আছোঁ আপোনালোকে চাব পাৰিব। আৰু এয়া দেখিবলৈ পাইছে খাই আছে সিহঁতি, কেনেধৰণে খাই আছে। সিহঁতি কলগছ খাই ভালেই পায়। হাঁহ কুকুৰাইও খায়, অকল হাঁহ বুলি নহয়, আমাৰ কুকুৰাইও খায়, হাঁহেও খায়, চবেই খায়। এনেধৰণে সিহঁতক মই আৰু দিনটো প্ৰতিপাল কৰি থাকোঁ। মানে চাউল দিওঁ, ধান দিওঁ, তাৰপাছত আকৌ কলগছ কাটি দিওঁ, তাৰপাছত আকৌ আৰু কিবা এটা দিওঁ, এনেকৈ মানে যি টি আকৌ কেতিয়াবা কেঁচু খান্দি দিওঁ। এনেধৰণে মই সিহঁতক যি টি খাবলৈ দি থাকোঁ। এনেধৰণে পালন কৰি আছোঁ আৰু মই কম খৰচত। আপোনালোকে যদি দানা খুৱাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি খৰচ হ'ব। আপোনালোকে এনেধৰণে মোৰ নিচিনাদৰে পোহক, আপোনালোকৰ বহুত কম খৰচ হ'ব আৰু বহুত বেছি প্ৰফিট হ'ব। এয়া চাওক, মই ধান দি লৈছোঁ একৌ মই ধান আৰু তুঁহগুৰি, তাৰপাছত আকৌ ভাত দিওঁ। এতিয়া মই এনেধৰণে খাবলৈ দি আছোঁ সিহঁতক, যিহেতু মই কিনা দানা ইউজ কৰা নাই। কিনা দানা ইউজ কৰিছোঁ, যোনখিনি মোৰ লোকেল কুকুৰা পোৱালি একদম আজি 8 দিন হৈছে, সেইখিনিক মই ইউজ কৰি আছোঁ, সৰু পোৱালিখিনিক। সেইখিনিও মই লাষ্টত আপোনালোকক দেখাম, আপোনালোকে চাই থাকক 8 দিনত কিমান ডাঙৰ হ'ল আপোনালোকে চাব পাৰিব ভিডিঅ'টোত। এয়া চাওক, তুঁহগুৰি লৈছোঁ, তাৰপাছত ধান লৈছোঁ, তাৰপাছত ভাত ল'ম। এনেধৰণে মিলাই মেলি মই খাবলৈ দি আছোঁ হাঁহ কুকুৰাবোৰক। আৰু বহুত কম খৰচত মুঠতে মই এতিয়া পালন কৰি আছোঁ। আৰু আপোনালোকে যদি ইমিডিয়েট আপোনালোকৰ যদি ডাঙৰ কৰিবলৈ মন আছে, তেতিয়া আপোনালোকে দানা ইউজ কৰিব লাগিব। ভাল দানা ইউজ কৰক, ষ্টাৰ্টাৰ দানা ইউজ কৰক, ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা ইউজ কৰক। তেতিয়া আপোনালোকৰ সোনকালে ডাঙৰ হ'ব আৰু মাংসটো সোনকালে গ্ৰ'থ ল'ব। আৰু মোৰ ভাগৰ এনেধৰণে মই ইউজ কৰি আছোঁ। আৰু এতিয়া যিহেতু কিনা দানা বহুত দাম, সেইকাৰণে মই এনেধৰণে ইউজ কৰি আছোঁ। আপোনালোকেও এনেধৰণে ইউজ কৰিব, দেখিবলৈ পালে। আৰু মোৰ এই কুকুৰাখিনি দেখিবলৈ পাইছে, এইখিনি সদায় ভৰাই ল'ব লাগে হাঁহখিনিক যদি দানা দিবলগীয়া হয়। হ'লেও গোটেইখিনি ভৰাব নোৱাৰোঁ, হ'লেও আধাখিনি সোমোৱাই লওঁ, আধাখিনি গঁৰালত ভৰাই লওঁ। নহ'লে বা সিহঁতি মানে হাঁহখিনিক খোৱা নকৰিব, সিহঁতি গোটেই বেৰি ধৰিব, দিগদাৰ দিব খাবলৈ। সেইকাৰণে মই এনেধৰণে দেখিছে, মই মানুহটো সোমোৱাই নাই আৰু চাউল দিয়াই নাই, সিহঁতি আগতে সোমালে। ইমানে মানে সিহঁতি খাওঁকৈ থাকে। সিহঁতক মই ভৰাই ল'ম, সিহঁতক ভৰাই পানিহে হাঁহবোৰক খাবলৈ দিম। কুকুৰাবোৰকটো খাবলৈ দিলোঁৱেই। এতিয়া চাওক, হাঁহবোৰে চাওক কেনেকুৱা কৰে, মোক মানে খোজ কাঢ়িবলৈ জেগা নিদিয়ে। এনেধৰণে হাঁহবোৰে বেৰি লয়। এয়া খাবলৈ দি দিলোঁ নহয়। এতিয়া মই আকৌ আপোনালোকক দেখাম বাকী ডাঙৰখিনিক দিয়া, তাৰপাছত মোৰ 100টাও আৰু কেইটামান হাঁহ আছেগৈ, সেইকেইটাক দিয়াও দেখাম। আৰু এতিয়া মই যোনখিনিক দিবলৈ গৈ আছোঁ, দেখিবলৈ পাইছে, এইখিনি মই কণী প্ৰডাকশ্যনৰ কাৰণে ৰাখিছোঁ। এইখিনি গোটেইখিনি হাঁহ মই ডিমৰ কাৰণে ৰাখিছোঁ। এইখিনি দেখিবলৈ পাইছে, ইয়াত মোৰ ভাগৰ 30টাৰ ওপৰত আছে। এইখিনি মই ডিমৰ কাৰণে ৰাখিছোঁ, যিহেতু মোৰ নিজৰে মেচিন আছে। আৰু এইখিনিতে ক'ব খোজোঁ, আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ মেচিন লাগে, মোক আপোনালোকে কল কৰক। মই নেক্সট ভিডিঅ'টো যোনটো আজি দিছোঁ, সেইটোত মই নাম্বাৰ দি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু মোক কল কৰক ইনকুবেটৰ লাগে বুলি। মোৰ ঘৰ বৰপথাৰ চেৱাগুৰি, সৰুপথাৰ বৰপথাৰ মাজতে। আপোনালোকে যদি কাৰোবাক ওচৰে পাঁজৰে লাগে, মই ডেলিভাৰী কৰি দিম 20-25 কিলোমিটাৰ। আৰু যদি বহুত দূৰত হয়, আপোনালোকে নিজে নিবলৈ আহিব লাগিব। আৰু আপোনালোকে নেক্সট ভিডিঅ'টো চাই ল'ব, আপোনালোকে সেইটোত মই চব দিয়া আছে কথা। আৰু এইখিনি হাঁহ কুকুৰা খাই আছে, দেখিবলৈ পাইছে। এইখিনি মই ডিমৰ কাৰণে ৰাখিছোঁ, দেখিবলৈ পাইছে আপোনালোকে। এইখিনি মই এইখিনিয়ে দিম পাৰিলে, আৰু আধাখিনিয়ে নাই পৰা, আধাখিনিয়ে পাৰিলে। 15জনীমান মাইকী হাঁহে ডিমটো পাৰিলে, আৰু আধাখিনিয়ে নাই পৰা। আৰু গোটেইখিনিয়ে একেলগে পাৰিলে মোৰ ভাগৰ এদিনত মেক্সিমাম 20টামানকৈ ডিম প্ৰডাকশ্যন হ'ব। তেতিয়া মই আকৌ মেচিনত ভৰাব পাৰিম। তাৰপাছত এই দানা খোৱাৰ পিছত সদায় সিহঁতি পুখুৰীত যায়, চাবলৈ পাইছে। এতিয়া পুখুৰীত গা পা ধুই মেলি আকৌ সিহঁতক মই ৰাতি গঁৰালত ভৰাই থ'ম। আৰু এতিয়া অলপ দেৰি চৰি লওক, যিহেতু এতিয়া 4:30মান বাজিলে। আৰু অকণমান দেৰি পিছত মই সিহঁতক ভৰাই থ'ম। এতিয়া সিহঁতি দানা চানা খাই মেলি পুখুৰীত অলপ দেৰি চৰিব, তাৰপাছত আৰু মই সিহঁতক ভৰাই থ'ম। এনেধৰণে আপোনালোকৰ হাঁহ কুকুৰা পালন কৰি 3 মাহত আপোনালোকে 100 হাঁহ পালন কৰি আপোনালোকে 40,000 টকা পাব। 100 হাঁহ পালন কৰিলে আপোনালোকৰ দানাত খৰচ যাব 20,000 আৰু লাভ থাকিব 20,000। এনেধৰণে আপোনালোকেও হাঁহ কুকুৰা পালন কৰি উপাৰ্জন কৰিব পাৰে। আৰু মই আপোনালোকক দেখাম এতিয়া মোৰ সৰু লোকেল কুকুৰা পোৱালিখিনি। সিহঁতৰ আজি 8 দিন হৈছে। আপোনালোকে 8 দিনীয়া পোৱালিখিনি চাওক, এইখিনি আজি 8 দিন হৈছে কুকুৰা পোৱালি। সিহঁতৰ 8 দিন হৈছে। মই আপোনালোকক
6 নম্বৰ দিনাখন ভেকচিন মাৰিলোঁ। ভেকচিন মৰোৱা গোটেই প্ৰচেছটো শিকাই দিছোঁ। তাৰপাছত মই 14 নম্বৰ দিনাখন ভেকচিন মৰা প্ৰচেছটো আপোনালোকক শিকাই দিম আৰু মই গম্বৰু ভেকচিন মাৰোঁ আৰু কেনেকৈ মাৰোঁ ক'ত মাৰিম এইবুলি চকুত মাৰিলোঁ। নেক্সট ভেকচিনটো ক'ত মাৰিম আপোনালোকে ভিডিঅ' চাব মোৰ ভাগৰ গম পাই যাব। আৰু আপোনালোকে কোনোবাই যদি হাঁহ কুকুৰা পালন কৰিম বুলি ভাবিছে মোৰ ভিডিঅ' আপোনালোকে চাই থাকিব। আপোনালোকে ধুনীয়াকৈ শিকি যাব কেনেধৰণে পালন কৰিব লাগে, কেনেধৰণে বৰ্ডিং কৰিব লাগে। মোৰ ভিডিঅ' চাই থাকিলে আপোনালোকে শিকি যাব সম্পূৰ্ণ।